নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হ'বৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে শিক্ষা ক্ষেত্ৰত যাৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিক নিৰীক্ষণ কৰা হয় আৰু এই শিক্ষা ক্ষেত্ৰৰ এটেণ্ডেন্সৰ সংক্ৰান্ততে এখন অতি জৰুৰী পত্ৰ আহিছে আৰু এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন কাহিলীপাৰাৰ পৰা আৰু পত্ৰখন প্ৰেৰণ কৰিছে ছেকেণ্ডেৰী এডুকেশ্যনৰ ডিৰেক্টৰৰ তৰফৰ পৰা আৰু প্ৰতিখন জিলাৰ ইন্সপেক্টৰ অফ স্কুলছলৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে পাছত সাবজেক্টৰ এই অংশখিনিত উল্লেখ কৰিছে যে ছেকেণ্ডেৰী পৰ্যায়ৰ যিবিলাক বিদ্যালয় আছে গভৰ্ণমেণ্ট আৰু প্ৰভিন্সিয়েলাইজ সেই বিদ্যালয়বিলাকত যিসকল কণ্টিনিউৱাছলি শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষা ক্ষেত্ৰত এটেণ্ডেন্স দিয়া নাই তেওঁলোকৰ ক্ষেত্ৰত ডিপাৰ্টমেণ্টেল একশ্যন লোৱাৰ সম্পৰ্কে বুলি ইয়াত উল্লেখ কৰিছে তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আসামে যিসকল ছেকেণ্ডেৰী পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষা ক্ষেত্ৰত কণ্টিনিউৱাছলি এটেণ্ডেন্স দিয়া নাই তেওঁলোকক ষ্ট্ৰিক্টলি মনিটৰ কৰিছে আৰু তেওঁলোকৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বুলি কোৱা হৈছে আৰু ইয়াৰ উপৰিও আৰু এটা কথা উল্লেখ কৰিছে যে তেনেকুৱা ধৰক শিক্ষক শিক্ষয়িত্ৰীৰ পে কাট কৰাৰ কথাও ইয়াত উল্লেখ কৰিছে তাৰ পিছৰ অংশখিনিত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি লিখিছে যে ছেকেণ্ডেৰী পৰ্যায়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কণ্টিনিউৱাছলি শিক্ষা ক্ষেত্ৰত এটেণ্ডেন্স দিয়া নাই তেনে শিক্ষক শিক্ষয়িত্ৰীসকলক চিনাক্ত কৰিবলৈ বুলি কোৱা হৈছে আৰু দৈনিক মনিটৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বুলি কোৱা হৈছে আৰু মুঠৰ ওপৰত পত্ৰখনত এইখিনি কথাই আছে যে ছেকেণ্ডেৰী পৰ্যায়ৰ গভৰ্ণমেণ্ট আৰু প্ৰভিন্সিয়েলাইজ বিদ্যালয়ৰ যদি কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে কণ্টিনিউৱাছলি শিক্ষা ক্ষেত্ৰত এটেণ্ডেন্স নিদিব তেনে শিক্ষকৰ বিৰুদ্ধে আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাটো উল্লেখ কৰাৰ উপৰিও পে কাট কৰাৰ কথাটো উল্লেখ কৰিছে এইটোৱে আছিল আচলতে আলোচনাৰ শিতান আৰু হয়তো অনাগত দিনত যদি কোনো ছাৰ বাইদেউসকলে শিক্ষা ক্ষেত্ৰত এটেণ্ডেন্স নিদিব নিশ্চয়কৈ এনেকুৱা ধৰণৰ হয়তো সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ